এতিয়া জানো আহক শিৱৰাত্ৰিত আমি কি বস্তু অৰ্পণ কৰিব লাগে। আমি সকলোৱে জানো শিৱৰাত্ৰিত আমি বেলপাত আমি দিওঁৱেই। এতিয়া কথা হ'ল কি দিব। পঞ্চামৃতৰ কথা আমি সদায় কওঁ। পঞ্চামৃতত কি থাকে? গাখীৰ থাকে, দৈ থাকে, ঘিউ থাকে, মৌ থাকে আৰু চেনি বা চাউল আপুনি এইখিনি দিব পাৰে। এইখিনি বস্তুৰ লগতে, কাৰণ চেনিটো আমি পঞ্চামৃতত আহে, লগত চাউলটো দিয়ে, এইখিনি বস্তু আমি একেলগে শিৱ মন্দিৰত আপুনি দিব পাৰে। যদি পাৰা নাই গাখীৰ দিয়ক, পানী ঢালক, যদি পাৰে গংগাজল তাত আপুনি ঢালিব পাৰে, তেতিয়াও আপোনাৰ কাৰণে ভাল হ'ব। লগতে আপুনি বেলপাতত নিজৰ নাম লিখি পেলাই দিব পাৰে। বহুতে ৰেড মাৰ্কাৰে নিজৰ নাম লিখি পেলাই আপুনি শিৱলিংগত বেলপাত দিব পাৰে। 3পহীয়া বেলপাতত 3টা পাত নিজৰ নামগোত্ৰ লিখি দিব পাৰে নিজৰ মনোকামনাৰ কাৰণে। নহ'লে ৰাম ৱৰ্ডটো, ৰামচন্দ্ৰৰ কাৰণে ৰামটো আপুনি লিখি পেলাইও দিব পাৰে। তাৰ বাহিৰে আপুনি যিকোনো ফল, বিশেষকৈ ধতুৰা ফুল বা ধতুৰাৰ ফল, আকন্দৰ ফুল, আকন ফুল, লগতে আপুনি ভাং, এইখিনি বস্তু আপুনি শিৱ মন্দিৰত গৈ আপুনি শিৱলিংগত দিব পাৰে। লগতে আপুনি ত্ৰিশূল, ডম্বৰু, বাঘৰ যিটো বৰণৰ কাপোৰ, ৰঙা কাপোৰ, এই ধৰণৰ বস্তু যদি দিয়ে খুব ভাল। লগতে আপুনি যদি বিচাৰিছে সেই শিৱ মন্দিৰটোত এই শিৱৰাত্ৰিৰ সময়তে আপুনি কিবা খুৱাওঁ বুলি ভোগৰ সামগ্ৰী আপুনি দিব পাৰে। আপুনি যজ্ঞ হ'ব, হোম হ'ব, সেই হোমৰ সামগ্ৰী আপুনি দিব পাৰে বা শৰাই আগবঢ়াব পাৰে। বিভিন্ন কাম আপুনি শিৱৰাত্ৰিৰ সময়ত কৰিব পাৰে।